UPPL দলৰ হৈ 43 নং তামুলপুৰ বিধানসভা সমষ্টিত আহি থকা আমাৰ যি এছেম্বলি ইলেকশ্যন ইয়াৰ কাৰণে দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া আৰু দলীয় নেতৃত্বৰ উপস্থিতিত UPPL দলে এইবাৰ সিদ্ধান্ত লৈছে বড়োলেণ্ডখন আগুৱাই নিয়াৰ কাৰণে অসমত অনাগত দিনত এটা ভাল মূল্যবোধৰ ৰাজনীতি গঢ়ি তোলাৰ কাৰণে জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বড়োলেণ্ড আৰু অসমত চিৰস্থায়ী শান্তি স্থাপন কৰাৰ কাৰণে আৰু যিবিলাক সমস্যা যোৱা 70 বছৰে জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হোৱা নাই, বড়ো সমস্যা যিখিনি আৰু সমাধান হ'বলৈ বাকী আছে, এই আটাইবোৰ সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ এটা মহান উদ্দেশ্য লৈ আজি আমি UPPL দলে আগবাঢ়ি আছোঁ আৰু আশা ৰাখিছোঁ যে 15টা সমষ্টি আৰু বাহিৰৰো 5টা সমষ্টিত আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সেই সৰ্বমুঠ আমাৰ 20টা সমষ্টিৰ ভিতৰত আমি 10ৰ পৰা 12টা সমষ্টি জিকি আহিম বুলি আমি আশা কৰিছোঁ। আৰু এইবাৰ দেখিছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জাতি ধৰ্ম নিৰ্বিশেষে আৰু UPPL দলৰ আমাৰ নেতা ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া সকলো সংগ্ৰামী সত্তাৰ পৰা অহা আৰু সমাজখন খুব আন্তৰিকতাৰে নেতৃত্ব দি আছে, খুব এটা সুস্থ চিন্তাৰে আগবঢ়াই আছে। এই গোটেই কথাবিলাক আজি বড়োলেণ্ডবাসী ৰাইজে অসমবাসী ৰাইজে গোটেই কথা গম পাইছে। সেইকাৰণে যোৱা নিৰ্বাচনত আমাৰ অলপ বেয়া হোৱাৰ পিছতো UPPL দলত বহুত ৰাইজ ওলাই আহিছে আৰু চবেই বিচাৰিছে শান্তি, চবেই বিচাৰিছে উন্নতি, চবেই বিচাৰিছে সমন্বয় আৰু কোনো পিছ পৰি থাকিব বিচৰা নাই। UPPLৰ এই মন্ত্ৰটো লৈ UPPL আগুৱাই যাব আৰু অসমত আমি এইবাৰ নিৰ্বাচনত বিজয় হৈ পেলাই অসমৰ যিটো নেক্সট বিধানসভা হ'ব, অসমৰ যিটো নেক্সট চৰকাৰ হ'ব, ইয়াৰ ডাঙৰ অংশীদাৰ হৈ পেলাই আমি জ্বলন্ত সমস্যাবিলাক সমাধান কৰিম।